নমস্কাৰ সকলোকে শুভ দুপৰীয়া জ্ঞাপন কৰিলোঁ। বৰ্তমান মই আছোঁ চৰাইদেউ জিলাৰ তিতলাগড়ৰ ১ নং চুমদা গাঁৱত। আজি একদম চুমদা গাঁৱৰ আমাৰ টকৌবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ আমাৰ অতিকৈ শ্ৰদ্ধাৰ জীৱন মহন্ত গোসাঁই ঘৰত অৰ্থাৎ সত্ৰত আমি আছোঁ। আজি এই সত্ৰত উপস্থিত থকা কাৰণ হ'ল আজি আমাৰ প্ৰভুজনাৰ এই সত্ৰৰ প্ৰতিষ্ঠাৰ দিৱসৰ হিচাপে প্ৰতি বছৰে যি নামভাগ তেওঁ অনুষ্ঠিত কৰে, সেই নামভাগত আজি আমাক নিমন্ত্ৰণ কৰিলে আমাৰ আটাই। গতিকে আটাই নিমন্ত্ৰণ ৰক্ষা কৰি আমি উপস্থিত হ'লোঁ। মোৰ লগত আছে মোৰ যুৱ বন্ধু জিন্তু গগৈ, তেওঁ ইতিমধ্যে প্ৰসাদৰ কামত আছে, আৰু আটাও আছে মোৰ লগত। আটা আছে, তেওঁ নিজৰ কাম অকণমান কৰিছে, আৰু বৰ্তমান মই আছোঁ মোৰ সতীৰ্থ আমাৰ এই অঞ্চলৰ দুজনমান ভকত আছে, শ্ৰদ্ধাৰ ব্যক্তি আছে। গতিকে প্ৰথমতে মই চিনাকি হ'বলৈ যত্ন কৰিম। প্ৰথমতে মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম শ্ৰী কুমুদ শইকীয়া। মোৰ ঘৰ হৈছে জাপিসিজা গাঁৱত। আজি এই জীৱকৃষ্ণ মহন্তৰ বা গৃহত প্ৰভুজনাৰ ঘৰত বছৰেকীয়া কৰ্মভাগী নিমন্ত্ৰণ ক্ৰমে আমি আহিলোঁ। আৰু মোৰ সতীৰ্থ আমাৰ বিপুল আৰু হুদুৰ লাকিলি আৰু হালোৱাৰ পৰা আহিছে আমাৰ ভকত বৈষ্ণৱসকল, আৰু মোৰ আমাৰ মেধি দত্তৰ লগত আমি আহিলোঁ। গোটেইখিনি লগ খালোঁ, এনেই ভাল লাগিলে। আজি বহুত দিনৰ মূৰত লগ পাইছোঁ। আমি প্ৰতি বছৰে আমাৰ প্ৰভুজনাৰ ঘৰত আহিয়ে থাকোঁ। এনেকুৱা বছৰেকীয়া কৰ্মভাগীৰ কাৰণে আমাক নিমন্ত্ৰণ কৰে, এই নিমন্ত্ৰণ ক্ৰমে আমি আহিয়ে থাকোঁ। আজি ভাল লাগিছে গোটেইখিনিয়ে লগ পাই। হয়, এয়াই হ'ল জাপিসজিয়া গাঁৱৰ আমাৰ কুমুদ শইকীয়া ভকতজনা। গতিকে কুমুদা, আপোনাক মই আগতেও লগ পাইছোঁ। আজি আমাৰ আটাৰ এই গোসাঁই ঘৰত আমি নতুনকৈ ৰূপত লগ পালোঁ, নহয়নে বাৰু? আজি ভকতীয়া ভাৱত লগ পাইছোঁ। আগতে যদিও লগ পাইছিলোঁ আমি অকণমান ষ্টেণ্ডাৰ্ড দীঘল ৰূপত পাইছোঁ। আজি কিন্তু সাত্বিকভাৱে পাইছোঁ। সাত্বিকভাৱে কেনেকুৱা লাগিলে আটাৰ এই আজি নামভাগলৈ আহি? এই প্ৰভুজনাৰ নামভাগলৈ আহি আজি বহুত ভাল লাগিলে। বহুত দিনৰ মূৰত তোমাকো লগ পালোঁ। এই লগ পাই ভাল লাগিলে, আৰু ভৱিষ্যতেও যাতে এনেকৈ লগ পাই থাকোঁ, এনেকৈ সতীৰ্থ হিচাপে, এতিয়া এই কৰ্মভাগী হিচাপে, তেতিয়া বহুত ভাল লাগিব। ধন্যবাদ থাকিল, আপুনি সুন্দৰকৈ কথাষাৰ ক'লে। আপুনি সুস্বাস্থ্যগৰাকী হৈ থাকক, আৰু সুস্বাস্থ্যগৰাকী কৰি নেদেখাজনে ৰাখক, আৰু আপোনাৰ আহি থকাৰ দিনবিলাকত এনেধৰণৰ সমাজৰ কামত আপোনাৰ যি কৰ্ম, তাকে আপুনি নেতৃত্ব লৈ প্ৰদান কৰি যাওক, তাকেই কামনা কৰি আপোনাক বিদায় দিছোঁ। হ'ব, বহুত ধন্যবাদ। ইয়াৰ পাছত মই কথা পাতিবলৈ যত্ন কৰিম। মোৰ লগত সতীৰ্থ আৰু আছে, মই দেখাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া আপোনাৰ প্ৰথমতে পৰিচয় ১ নং চুমদাৰ গাঁও। হয়, ১ নং চুমদাৰ গাঁৱৰে, অৰ্থাৎ আপুনি ইয়াৰ আটাৰ নিচেই কাষৰে। আপোনাৰ নামটো? বুদ্ধেশ্বৰ সোণোৱাল। বুদ্ধেশ্বৰ সোণোৱাল, এয়া হ'ল বুদ্ধেশ্বৰ সোণোৱাল ভকতজনা। কি ক'ব, আজি আটাৰ এই নামৰ ভাগলৈ আহি কেনে লাগিলে? নামৰ ভাগিনো কম কি, ওচৰ চুবুৰীয়া যেতিয়া ভকত বুলি মাতিলে আহিলোঁ। আৰু আপোনালোককো লগ পালোঁ। পাই গোটেই ভকত আমাৰ মেধি মহোদয়কো আজিয়ে পাইছোঁ লগ পাই, আৰু বহি এই কথা পাতি ভাল পাই এই সভাটো শেষ কৰিলোঁ। আৰু ইমানতে ধন্যবাদ। ইয়াৰ পাছত মই কথা পাতিবলৈ যত্ন কৰিম, যিহেতু আজি যি আমাৰ আটাৰ এই গোসাঁই ঘৰৰ মূল কৰ্মভাগ সমাপন, অৰ্থাৎ প্ৰতিষ্ঠা আৰু বিসৰ্জন দিয়া যিজন মূল ব্যক্তি, অৰ্থাৎ মেধি বুলি ক'লেও ভুল নহ'ব, হয়নে? পুৰোহিত মেধি আছে। গতিকে প্ৰথমতে মই আপোনাৰ নামটো জানিব বিচাৰিম। মোৰ নাম হৈছে বীৰেণ দত্ত। মই জাপিসজিয়াৰ বাসিন্দা। মই এই প্ৰভুৰ লগতে শিক্ষাগত সকলো, সেই উদ্দেশ্যে মই তেখেতৰ পৰাই চব নাম প্ৰসংগ সকলো ভাগ তেখেতৰ পৰাই ল'লোঁ, আৰু তেখেতেই দিলে মোক সকলো ভাৰ। সেই উদ্দেশ্যে কৰ্মভাগী কিন্তু মই আগভাগ মোকে দিলে, সেই হৈছে মই কৰা হ'ল। ইমানেই। এয়া হ'ল উত্তৰ চুমদাৰ
জাপি হাজিয়াৰ আপোনাৰ মেধি নামটো আকৌ এবাৰ শ্ৰী বীৰেন দত্ত। বীৰেন দত্ত মেধি অৰ্থাৎ আমাৰ দদাইদেউ স্বৰূপ এজন সন্মানীয় ব্যক্তি। আজি মহান কৰ্মভাগ তেওঁ হাতৰ পৰশেৰে প্ৰতিষ্ঠা হ'ল গোসাঁইগৃহত আৰু শেষত তেওঁৰ হাতৰ পৰশেৰে বিসৰ্জন হ'ল আজি আটাৰ নামক গৃহৰ যি নামভাগ, নহয় জানো বাৰু? গতিকে সুন্দৰকৈ কথাষাৰ ক'লে। নেদেখাজনে কৃপা কৰক, নেদেখাজনে সুস্বাস্থ্য গৰাকী কৰি ৰাখক আপোনালোক দুয়োজনকে। আহি থকা দিনত আপোনালোকৰ যি মহান কৰ্ম, এই কৰ্মবিলাক সমাজত যাতে আপোনালোকে কৰি ৰাখি যায়, তাৰ কাৰণে ভগৱন্তই শক্তি বিধান দিয়ক আৰু বল শক্তি দিয়ক। আপোনালোকে সুস্বাস্থ্য গৰাকী হৈ থাকক, তাকে কামনা কৰি আপোনালোকক বিদায় দিছোঁ দেই। আৰু কিবা ক'ব নেকি ৰাইজলৈ? হ'ব, কৃষ্ণ কৃষ্ণ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এয়াই হ'ল আজি আমাৰ আটাৰ যি গোসাঁই ঘৰ, এয়া মই দেখাবৰ কাৰণে যত্ন কৰিছোঁ। গোসাঁই জীৱন মহন্ত আটা। গতিকে আমাৰ অতিকৈ শ্ৰদ্ধাৰ তেখেতৰ যি বছৰেকীয়াৰ নাম, অৰ্থাৎ এই গোসাঁই ঘৰ প্ৰতিষ্ঠাৰ প্ৰতি বছৰে নামভাগ তেওঁ অনুষ্ঠিত কৰে। আজি আমাক এই 2026 বৰ্ষৰ আজিৰ দিনটোত তেওঁ এই নামভাগ অনুষ্ঠিত কৰিছিলে। গতিকে আমাক আজি নিমন্ত্ৰণ কৰিলে। গতিকে আমি আটাই আহিলোঁ আৰু আহি পেলাই আজি আমাৰ এই কৰ্মভাগৰ শেষত আমি আটাই অকণমান মনৰ কথা পাতিবৰ কাৰণে যত্ন কৰিছোঁ। ইয়াৰ পাছত মই আমাৰ আটা আছে আৰু আমাৰ যুৱ বন্ধু জিন্তু আছে। গতিকে তেওঁলোকৰ লগতে মই অকণমান কথা পাতিবলৈ যত্ন কৰিম। আমাৰ আটা আছে সৌজন আটা অকণমান এতিয়া ব্যস্ত হৈ আছে। গতিকে অলপ পাছতে মই আটাৰ মনৰ কথা জানিবলৈ যত্ন কৰিম। ধন্যবাদ।